আৰু সকলো অধিক আগৰ ৰখি আছে যে আউনীআটী বিশ্ববিদ্যালয়ৰ প্ৰথম পুৰস্কাৰ কোনে পাইছে আৰু আজি আমি আহি উপস্থিত হৈছো আউনীআটী বিশ্ববিদ্যালয়ৰ যোনে প্ৰথম পুৰস্কাৰ পাইছে তেওঁ নিজৰ মুখে পৰিচয় এড্ৰেছটো জানিব বিচাৰিছো দাদা আপোনাৰ নামটো সতীশ ঠাকুৰ নকছাৰী মাইবলে সতীশ আৰু আজি আপুনি কি পাইছে প্ৰথম পুৰস্কাৰ পাইছো আৰু টিকেটটো দেখাই দিছো 65551 আপোনাৰ মুখে নাম্বাৰটো মনত কৰিব এবাৰ 65517 আৰু যদি আপুনি প্ৰথম পুৰস্কাৰটো পাইছিলে খবৰ কেতিয়া পালে খবৰটো গধূলি 6:30 মানত পাইছো কেনেকুৱা লাগিছে হাঁহিয়ে আছে ফূৰ্তি হাঁহি হয় কেনেকুৱা লাগিছে আজি বিৰাট ভাল লাগিছে আপুনি কৰে কি মোৰ চেলুন আছে চব দাদা চেলুন আছে আৰু ক'ত আছে হেমলাই চামতল বুলি কয় জেগাডোখৰ আৰু আগতে পুৰস্কাৰ পাইছে না খেলত তেনেকুৱা পোৱা নাই দেৱালীত সৰু সুৰা পাইছো আৰু কিন্তু এবাৰ মানে ডাঙৰ বোম ফুটি গ'ল আগতে সৰু সৰু বোম ফুটে এবাৰ ডাঙৰ বোম ফুটি গ'ল আৰু টিকেট কেইটা লৈছিলে টিকেট মই বহি এখন লৈছিলো বহি এখন গোটেইখিনি সেই নিজে ল'লো আৰু এটা টিকেট খালি বিকিলো তাৰপৰা আৰু আউনীআটী যোৱাবাৰ যিখন খেল হৈছিলে তাৰ টিকেট লৈছিলে যোৱাবাৰ টিকেট মই 10খন বহি বিকিলো মানে আমাৰ ওচৰৰে এজন আছে ভকত বদন সন্দিকৈ তেওঁৰ পৰাই লওঁ আৰু তেওঁ মোক দিয়ে এবাৰো দিছিলে 3খন বহি কিন্তু 2খন মানে বিকিব নোৱাৰিলো এখনে নিজে ল'লো আৰু নিজে লৈছ আৰু টিকেটটো আপোনাৰ ওচৰত আছে হয় চব প্ৰথম বিজয়ী আৰু আপুনি কি পাইছে ফৰচুনাৰ হয় উঠিছে নে গাড়ীত আগতে নাই উঠা চব এটা চবৰে সপোন থাকে মোৰ নিজৰ সপোন আছে ভাবিলে ভয় লাগি যায় কিন্তু কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে আৰু মানে ওচৰত আছে নামটো নমস্কাৰ শ্ৰীমতী জয়ন্তী ঠাকুৰ আৰু কি পাইছে আজি ফৰচুনাৰ আৰু ফৰচুনাৰটা কেনেকুৱা লাগিছে ভাল লাগিছে আৰু ওচৰত বাইদেউ আছে কেনেকুৱা লাগিছে ভাল লাগিছে আৰু খবৰ কেতিয়া পাইছিলা পাই কেনেকুৱা লাগিছিলে কালি ৰাতিয়ে পাইছিলা টোপনি আহিছিলে নে পৰীক্ষা হৈ আছে টোপনি আহিছিলে নাই টোপনি নাই ঠিক আছে দাদা অৰ্ডাৰ কৰিছোঁ আপুনি খবৰ কেতিয়া পাইছিলে মই 6:30 মানত পাইছোঁ ৰাতিপুৱা কালি টোপনি আহিছিলে ৰাতি নাই টোপনি নাই আৰু ৰাতিপুৱা উঠি কেনেকুৱা লাগিছিলে ভালে লাগিছে মানে কি ভাবি আছিলে মানে কি ভাবিছে মই নিজে পোৱা নাই গৈছিলো মানে ভবা নাছিলো আৰু এনেকুৱা এটা যে হেৰি পুৰস্কাৰ পাম আৰু যেতিয়া টিকেট লৈছিলো ভাবিছিলো মই পাম কিবা পাম তেনেকুৱা এনেই আৰু ভাবিছিলো যেতিয়া নেকি 6:30 মই ৰিজাল্টটো পালো ফেচবুকত তাৰপৰা মই আছিলো অলপ আঁতৰত তাৰপৰা ঘৰত আহি যেতিয়া টিকেটটো মিলাই চালো মানে ক'ব নালাগে আৰু তেতিয়া সেই সময়টো কেনেকুৱা লাগিছিলে সেই সময়টো মানে একদম মানে ক'ত আছো নিজে ক'ব পৰা নাই আৰু খেলখনৰ বিষয়ে আপুনি কি ক'ব খেলখনৰ বিষয়ে ধুনীয়াকৈ হৈছে একদম স্বচ্ছ নিকাভাৱে হৈছে কৰক মুখত কম ব্যৱহাৰ কৰক হয় নাই আৰু ধানৰ খেতি আপুনি নিজে কৰে নেকি নিজে কৰে আমি ন খাবলৈ আহিম হয় নাই বাৰু ঠিক আছে আৰু শুভেচ্ছা থাকিলে আৰু খেলখনৰ বিষয়ে আকৌ লাষ্টত কি ক'ব বাৰু ভাল লাগিলে স্বচ্ছ নিকাভাৱে হৈছে আৰু অহা বছৰ একে ডাঙৰকৈ হ'ব হয় নে মনোজ একদম অহা বছৰ ইয়াতকৈ ডাঙৰ খুব ধুনীয়া খেল হ'ব যদি আপোনালোকে মৰম দি যায় এনেকৈ খুব ধুনীয়া ভাল খেল হ'ব হয় নহয় আৰু আপুনি সমগ্ৰ অঞ্চলত গোটেই দায়িত্ব ল'ব লাগিব টিকেট বিকিবৰ কাৰণে নহয় আপোনাৰ ডনেশ্যনৰ কাৰণে ঠিক আছে আৰু অন্যম কি ক'ব আৰু কি ক'ম ইমান ধুনীয়া খেলখন হৈ গ'ল আৰু উইনাৰ আজি সকলো সন্মুখত ওলাই আছে সেইকাৰণে ভাল লাগিছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অনুবাদৰ যিখিনি খেল আহি আছে আপোনালোকে চব আপডেট পাই থাকিব ধন্যবাদ চুনো